শ্মশান পুৰা একদম পুৰা হেৰি কৰি দিছে মানে চৰকাৰৰ সেয়া লোৱা আছে এজিপি চৰকাৰৰ দিনতে যেতিয়া এজিপি চৰকাৰ গঠন হৈছিল তেতিয়াই পাইছিল আৰু তেওঁলোকে কিছুমানে হয়তো বেচিছে কিছুমানে ভাড়া দি থৈছে মাটি এতিয়া ইয়াত যিটো লাইনত আছে যিসকল ব্যক্তি আছে তেওঁলোকে বেদখল হিচাপে চৰকাৰী বেদখল হিচাপে বহি আছে আপুনি কি হয় ইয়াৰ গাঁওবুঢ়া আপুনি গাঁওবুঢ়া হয় জেগাৰ নাম কি মিছামুখ পাম নেকি মিছামুখ পাম ন কিমানখিনিলৈকে আমি চাব পাৰিম নে জেগাখিনি কোন জেগাটো বহুত ডাঙৰ ন এইটো চাইডে যিখিনি ঘৰ যিমান আছে দেখাব পাৰিব ন ওচৰতে আছে আপোনাৰ 480 বিঘা মাটি আছে হয় এই ভিতৰত আপোনাৰ তেওঁলোক চব সামগ্ৰী এলেকাৰ টোটেল আপোনাৰ মানুহ আছে বহা আছে আমাৰ হিন্দু মুছলিম মিলাই 270 ঘৰ মানুহ আছে 270 ঘৰ আছে কিমানখিনি মাটিলৈকে এলেকা আপোনাৰ যিমান 480 বিঘা মাটি আছে 480 বিঘা মাটিৰ ভিতৰত আপোনাৰ 253জনৰ মানুহৰ এই আবেদন পতা পোৱা আচ্ছা পতা পোৱা মানুহ যিখিনি মানে বেছিভাগ মানুহকেইটা বহি আছে যে আপোনাৰ যিখিনি পাতা পাইছিলে মানুহখিনি পাতা পাইছিলে দূৰৰ দূৰৰ মানুহকেইটা পাতা পাইছিলে পাতা পোৱা মানুহকেইটা আনি পেলাই মানুহখিনি বহাইছিলে কৈছিলে খেতি কৰ বুলি কৈ বহাই তাৰপিছত কাৰোবাৰ পইচা লৈছে কাগজ কৰি দি থৈ যোনো পাতাটো পাইছে পাতাটো দি থৈ গৈছে চন্দাই দি থৈ গৈছে কেতিয়াবা দৰকাৰ হয় লাগিলে আমি আহিম এনেকৈ কৈ থৈ দোকান দি থৈ গৈছে আৰু যিসকল নাই সেইখিনি বেদখল হিচাপে যিখিনি আছে আপোনাৰ ইয়াত আছে আপোনাৰ 6 বিঘা মাটি আপোনাৰ শ্মশানৰ মাটি আছে আপোনাৰ বুলি কৈছে 6 বিঘা মাটি শ্মশানৰ আছে শ্মশানৰ মাটি অলৰেডি আমাৰ এৰি দিয়া আছে আৰু বাকী আপোনাৰ 10 বিঘা 12 বিঘামান মাটি হ'ব এনে চৰকাৰী হিচাপত আছে এই মানুহকেইটা খেতি কৰি খাই আছে মাটি কোনোবা বেচিছে নেকি আবেদন পতা পাইছোঁ পোৱা বিঘাত মই থাকিব নোৱাৰোঁ বা খেতি কৰিব নোৱাৰোঁ এবিঘা পাইছোঁ সেই এবিঘা মাটি ধৰক ঘৰত চন্দাই দিলোঁ আপুনি খেতি কৰিব ঘৰৰ পানী থাকক বুলি আৰু কিবা এটা ভাড়া লৈ আছে ইয়াতে বছৰ ভাড়া লৈ আছে কিন্তু আমাৰ ইয়াৰ ভিতৰত কিন্তু আমাৰ চেল কাটি এইটো আৰু সেইটো পাৰ আচ্ছা নদী পাৰ হ'লে মানুহখিনি তাকেতো যিসকলেতো বাৰু ম্যাদী পটা তেতিয়া আছে বুলি ক'লে আছে যি বাকীখিনি মানুহৰ ম্যাদী পটা নাই তেওঁলোকে চৰকাৰী মাটিত বেদখল হিচাপে তেওঁলোকে দখল কৰি আছে মানে কিছুমান ঘৰ আছে বেদখল কৰা আছে সেইটোৱে ক'লোঁ মানে যিখিনি আছে সেইখিনি বেদখল হিচাপে তেওঁলোকে মানে শ্মশানৰ ওচৰলৈকে তেওঁলোকে বেদখল কৰি আছে বলক দেখুৱাই দিম ঠিক আছে বলক আমি